সুমিত তাৰ্কিকৰ ট্ৰেডিং কেলেংকাৰীৰ পিছত পোহৰলৈ আহিছে অন্য এক ভয়ংকৰ কেলেংকাৰী। YBL বেংক নামৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠান খুলি এটা চক্ৰই চলাই গৈছিল বৃহৎ লুণ্ঠন। হোজাই আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাৰ নেতৃত্বত শনিবাৰে আৰক্ষীৰ অভিযানত আটক কৰে দুগৰাকী ভুৱা প্ৰবন্ধকক। ভুৱা প্ৰবন্ধক দুগৰাকী ফৰিজউদ্দিন আৰু নুৰুন নেহাৰ। নতুন একাউণ্ট খুলি লাখ লাখ টকা ঋণ দিবলৈ লৈছিল বৃহৎ পৰিমাণৰ ধন। ট্ৰেডিঙৰ জৰিয়তে ধন বিনিয়োগ কৰা দেখুৱাইছিল গ্ৰাহকক। বেংকটোৰ দুটা শাখা স্থাপন কৰা হৈছিল। ডবকাৰ গণিপুৰ বজাৰ আৰু চামৰালী বজাৰত স্থাপন কৰা হৈছিল শাখা কাৰ্যালয় দুটা। কেইবা কোটিৰ লেনদেনৰ সন্দেহ, জব্দ কৰা হৈছে বহু পাছবুক, গ্ৰাহকৰ তথ্যসহ বহু নথিপত্ৰ। ইতিমধ্যে এক্সিছ বেংকত 1 লাখ কোটি টকা জমা থকাৰ এখন প্ৰমাণপত্ৰ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। প্ৰমাণপত্ৰখন ভুৱা নে শুদ্ধ তাৰ তদন্তত নামিছে আৰক্ষী। ডবকাৰ পৰা লুৎফুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় আছাম। বেংকত এটা একাউণ্ট খুলিছিলোঁ, YBL বেংক। সিহঁতে মোৰ পৰা মানে 72,500 টকা লৈছে মোক লোন দিবৰ কাৰণে। পিছত মই তাত মানে গৈছিলোঁ, গণিপুৰত গৈছিলোঁ লোনৰ পইচা উঠাবৰ কাৰণে। তাত গৈ পেলাই পইচা পোৱা নাযায়। পিছত মই মানুহক মানে কৈছিলোঁ, মানে বেলেগ বেংকৰ লগত মই যোগাযোগ কৰিছোঁ। বেলেগ বেংকে কৈছে যে এইটো ফেক বেংক বুলি, মিছলীয়া বেংক, এইটো কোনো বেংক নহয়। আমাৰ অসমত এইটো এটা ষড়যন্ত্ৰ কৰি আছে। সিহঁতে মানুহৰ পৰা মানে পইচা লৈ আছে লোন দিবৰ কাৰণে। এতিয়া লোন চোন একো হোৱা নাই। আমাৰ পইচাটো সেই ঘূৰাই দিবৰ কাৰণে মই কৈছোঁ, সি মোক দম দি আছে আকৌ ফৰিজউদ্দিনে। পিছত পইচাটো আমি পোৱা নাই। এতিয়া এনেকুৱা পইচাটো পাম, সেই পইচাটো আমাক দিয়ক। কেছ দিছোঁ মই। আপোনাৰ নাম? মোৰ নাম ফয়ছলুৰ ৰহমান, ঘৰ ক'ত আছে? চৌধুৰী বজাৰ। কিমান টকা কি বুলি পেলাই পইচাটো জমা কৰিছে? মানে লোন দিব পাৰে। কিমান টকা? 72,500 টকা। কিমান টকা লোন দিলে? 10 লাখ টকা। পইচাটো সোমাইছে একাউণ্টত 5,12,000 টকা সোমাইছে। এতিয়া পইচাটো উজ্জ্বল নহয়। বেংকত গ'লে পইচাটো নাই। মানে বেংকত, বেলেগ বেংকত গৈছিলোঁ, কৈছে যে এইটো ফেক বেংক বুলি কৈছে। কোন বেংকৰ? YBL বেংক। মানে উজ্জ্বলটো কোন বেংকত কৰিছিলে আপুনি? সিহঁতৰ তাত গৈছিলোঁ মই। সিহঁতৰ YBL বেংকত গৈছিলোঁ, গণিপুৰত গৈছিলোঁ, আৰু এটা আছে জিন্দাবাজাৰ। কৈছে যে এতিয়ালৈকে বেংকটো ক্লিয়াৰ হোৱা নাই, তোমালোকে যেতিয়া বেংকটো ক্লিয়াৰ হ'ব তেতিয়া পইচাটো পাই যাবা। বেংক ক্লিয়াৰ মানে বেংকটো হোৱা নাই এতিয়ালৈকে, ফেক বেংকটো। কিমান দিন আগত পইচা দিছিলে? মই আজি 4 মাহ হৈ গ'ল পইচাটো দিয়াৰ। মোক ফোন কৰিছে বৰ্তমান 1 বছৰ হৈ গ'ল, কিন্তু লোন নিদিব বুলি পইচা ল'লে 60,000 টকা। 5,000 টকাত একাউণ্ট খুলিলোঁ। মানে ডাঙৰ একাউণ্ট খুলিব লাগিব, তুমি 5,000 টকা দিয়া। মই দি দিলোঁ। মোক কাকতি মিনতি কৰি আনিছে তাই। আনি পেলাই দিলোঁ। দিয়াৰ পিছত 60,000 টকা দিলোঁ। তোমাক 1.5 লাখ টকা দিলোঁ। SMS কৰিলে মোবাইলত 1.5 লাখ টকা, আৰু ইফালে 60,000 টকা। আৰু উদ্দেলটো নহয়, বেংকৰ টকা তোলে, উদ্দেল নহয়। আৰু মানুহক ঠগি লুটি পুটি আনি এইবিলাক বন্ধ কৰক। কিমান টকা আপুনি জমা দিছিল? 60,000 টকা। 60,000ত আপোনাক লোন কিমান দিছে? 5 লাখ দিব কৈছে, মানে 1.5 লাখ টকা সোমাই দিছে একাউণ্টত। ওলাব পাৰিছে? নাই লোৱা, ওলাব পৰা নাই। কিহৰ কাৰণে? নাজানো, সিহঁতক মানে দিব নোৱাৰে, উলিয়াব নোৱাৰে। দিন এনেকুৱা দি আজি 1 বছৰমান হৈ গ'ল, দিয়া নাই। পিছত আপুনি কি কৰিলে? এতিয়া কি কৰিম, উপায় নাই। এতিয়ালৈকে আমি আইনৰ আশ্ৰয় ল'লো। দিছে? বেংকটো আছে মানে চামৰালী, মধ্যম চামৰালী ব্ৰাঞ্চ, নুন নাহাৰ বেগম। আপোনাৰ পৰা পইচাখিনি কোনে লৈছে? তাই লৈছে। নামটো? নুন নাহাৰ। কাগজ পাতি দিছে আপোনাক? আমাৰ ৰিচিপ্ট দিছে, আকৌ উদ্ৰালে ৰিচিপ্ট দিছে। নাই, ৰিচিপ্ট মোৰ লগতো আছে। এতিয়া ৰিচিপ্টো আছে লগত। দেখাই দিয়ক। কালি এটা কমপ্লেইণ্ট পোৱাৰ পিছত আমি এইটো গম পাইছো কি এটা মানুহ ফৰিজউদ্দিন নাম মানুহ, এইটো গণিপুৰত যি ৰেচিডেঞ্চ আছে, এইটো এটা বেংক YHM বেংক হিচাপে কিবা চলাই আছে আৰু মানুহৰ পৰা ডিপজিট বিলাক লৈ আছে। সেইটো জনাৰ পিছত আমি ইনকুৱাৰী বিলাক কৰিলো, তো গম পাইছো কি সেইটো এনেকুৱা বেংক কিবা ৰেজিষ্টাৰ্ড RBI या SBI को रजिस्टर हुआ নাই, और সেইটো এটা ফ্ৰড বেংক হিচাপে চলি আছে। তো
তাৰপিছত আমি আৰু ইনকুৱাৰী কৰাৰ পিছত গম পাইছো কি কিমান কিমান মানুহ তাতে ডিপজিটে দিছে আৰু বেংক একাউণ্ট ওপেন কৰিছে তো ফেক হিচাপে বেংক একাউণ্ট হৈছে আৰু ডিপজিট এতিয়া টোটেল কিমান ডিপজিট আছে এইটো তদন্তত আমি তো কৰি আছো আৰু সেই মানুহক তাৰপিছত গোচৰ ৰেজিষ্টাৰ কৰা হোৱাৰ পিছত মানুহক এৰেষ্ট কৰিছো আৰু চিজাৰত বিভিন্ন প্ৰকাৰৰ বস্তু পাইছো RBI আৰু বেলেগ বেলেগ আমাৰ গভৰ্ণমেণ্ট ইনষ্টিটিউচনৰ ফেক চাৰ্টিফিকেশ্যন YHM বেংকৰ ফেক মানে YHM বেংকৰ নামত এনেকৈ ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড চেক হিচাপে সেইটো বস্তু চলাই আছিলে আৰু এনেকৈ ফেক বেংক হিচাপে কৰি আছে দুজনকে একেলগে এৰেষ্ট কৰিছে ফৰিজুদ্দিন এইটো যি মেইন কালপ্ৰিট হৈছে আৰু এটা লেডি যি তাক এছ'চিয়েট হয় নুৰুন্নেছা ডেফিনেটলি সেইটো যি এটা মানে ইলিগেল হিচাপে যি বস্তু যি লোকেশ্যনত ইলিগেল হিচাপে বেংক চলাই আছিলে সেইটো মানে গোটেই ইলিগেলিয়ে হ'ল তাৰ যিমান যিমান এভিডেন্স আছিলে অলৰেডি চিজাৰ হৈছে আৰু বস্তু চিজ হ'ব তদন্তত সেইটো বস্তু ওলাব গোটেই বস্তু কোনে কোনে জড়িত আছে সংক্ৰান্তত তদন্তত ওলাব এতিয়া সেইটো একদম ইনিচিয়েল ষ্টেজ অফ ইনভেষ্টিগেশ্যন হয় আমি গোটেই বস্তু ক'ব নোৱাৰো তথাপি মানুহৰ পৰা কিবা মানুহৰ পৰা 10,000 লৈছে কিবা মানুহৰ পৰা 20,000 লৈছে কিবা মানুহৰ 50,000 টকা এনেকুৱাহে লৈছে গোটেই টোটেল কিমান হৈছে এইটো ডিটেইল ইনভেষ্টিগেশ্যন পিছত আমি গম পাম